সোণৰ গহনালৈকে উটি গ'ল। সোণৰ বস্তুলৈকে নাপালোঁ পিছে আপোনালোকৰ তলত গ'ল। দুচকুত কেৱল মাত্ৰ চকু পানী। আৰু যোৱা দেওবাৰে সন্ধিয়াৰ পৰা যি বান আহিল চৰাইদেউলৈ বানাক্ৰান্তৰ কৰুণ ছবি বাণী লৈ গ'ল তেওঁলোকৰ সৰু ঘৰখন। এই ঘৰটোত কেনেকৈ থাকিম? এই ৰিক্সাখন পানীত ডুব গ'ল। গৰু ছাগলী কেইটাও গুচি গ'ল। হাজিৰা কৰি যি কিনিছিলোঁ এতিয়া আৰু একোৱেই নাই। গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৱে অনুৰোধ কৰিছে চৰকাৰক, মাত্ৰ থাকিবলৈ এটা ঘৰ দিয়ক। এইবাৰ বানপানী আপোনাক ক'বলৈ ভাষা নাইকিয়া হৈছে। আমাৰ গোটেই নথি পত্ৰৰ পৰা একো বস্তু নাইকিয়া হ'ল, আৰু লগতে গৰু ছাগলী যিমান আছিলে চব গুচি গ'ল। একো বস্তু এটা কাপোৰ কানিও নাই, বিশেষকৈ একো বস্তুৱে ইয়াত নাইকিয়া হৈ গ'ল। যি এটা হাজিৰা কৰি আমি লৈছিলোঁ বা কষ্ট কৰি, তাকো নাইকিয়া কৰি পেলালে। এতিয়া আমি এটাই চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এটা ঘৰ এটা যাতে ব্যৱস্থা কৰি দিব লাগে। দুটা পৰিয়াল থাকে, আমাৰ দুটা পৰিয়াল এক্সট্ৰা, আৰু তেওঁলোকৰ পৰিয়ালটো এক্সট্ৰা, মাহী থাকে, আৰু লগতে আমাৰ ঘৰটো বিশেষকৈ আমি এতিয়া সোমাবলৈ ভয় লগা হৈছে। কালি আপোনাৰ আহিছোঁ, ঘৰটো লৈ আছে, চাওকচোন আমাৰ বেৰখন লৰাই দিলে আপোনাৰ কেনেকুৱা কৰে। আৰু এইটো ঘৰত কেনেকে থাকিব? আমি স্কুলত কিমান দিন থাকিম? আমাকতো চৰকাৰৰ ফালৰ পৰা এটা ঘৰ লাগে। আমাৰ গাখীৰ বিক্ৰী গৰু আছিলে, গৰুখিনি গুচি গ'ল, ছাগলীখিনি গোটেইখিনি গুচি গ'ল। যি এটা বিক্ৰী পিনি কিবা এটা কৰিছিলোঁ, তাকো এতিয়া আমাৰ একেবাৰে নাইকিয়া হৈ গ'ল। ই ৰিক্সা আছিলে, ই ৰিক্সা একেবাৰে পানীত একেবাৰে বেয়া হৈ গ'ল, একোৱে নাই ই ৰিক্সা গ'ল, যি আছিলে চব মুঠতে গৈছে, ইয়াত একো এটা নাই এতিয়া ঘৰটোত সোমাবলৈ ভয় লগা হৈছে। বতাহ দিলে ঘৰটো লৰি থাকে। আমি LP স্কুলতে আছো। নাই এইটো ঘৰ আপোনাৰ এতিয়া আমাৰ বনাবলৈ আমাৰ একো উপায় নাইকিয়া হৈছে। হাতত পইচা নাই, হেৰি নাই, কেনেকে কি কৰা যাব? আমাক মুঠতে মই চৰকাৰৰ ফালৰ পৰা এটা আহ্বান জনাইছো যে চৰকাৰে যাতে এটা ঘৰ আমাক অতি সোনকালে যাতে দিয়া ব্যৱস্থা কৰে। যাতে বেলেগ লাগে একো নালাগে, আমাৰ ঘৰটোহে খালী লাগে মানুহকেইটা জীয়াই থাকিবৰ কাৰণে। বৰ্তমান কিদৰে পাৰ কৰিব জীয়াই থকা দিনকেইটা তাকে লৈ আচল দুৰ্যোগত ভুগিছে। শাওনৰ বানে নিঃশেষ কৰি পেলালে। মুহূৰ্ততে বস্ত্ৰ বাসগৃহ সকলো হেৰুৱাই এতিয়া খোলা আকাশৰ তলত কেৱল চকু পানী আৰু অনিশ্চয়তা। নমস্কাৰ, মোৰ নাম পদ্মা লিকচাম। এইটো সোণাৰী নগৰ বিজয়পাম গাঁও। এতিয়া কি ক'ব, কোন সময়ত তাৰমানে মুঠতে 12টা বজাৰ পিছত ওলালো আৰু ল'ৰাকেইটালৈ। নাতি আছিলে 3টা, নাতি 3টাক লৈ পিনে ওলালো। পাছত আহি ঘৰ দুৱাৰ এই অৱস্থা, বস্তু পাতি একোৱে ওলাবলৈ নাপালো, খালি পিন্ধা সাজতে ওলাই গলো। এতিয়া কেঁচুৱা আছে ছোৱালী এজনী 4 মাহমহীয়া, এটা 3 বছৰ, এটাটো 12 বছৰ। এতিয়া আৰু সকলোৱে গুচি গ'ল, কাঁহী বাতি, এইটো বিচনা পত্ৰ, এইবিলাক বস্তু গুচি গ'ল। এতিয়া ঘৰটো পালে, এতিয়া লোকৰ ঘৰত আছিনো কিমান দিন থাকিম। ঘৰটো পালে সুখী হ'লোহেঁতেন। ঘৰটোৱে লাগে, মই ঘৰটোৱে ঘৰ লাগে। ঘৰ কি বা এতিয়া চৰকাৰে দিয়ে নে অইন কোনোবাই দিয়ে নে, মুঠতে ঘৰটো যদি বনাই দিয়ে, মই থাকিবলৈ সুবিধাটো দিলে মই এইটোৱে সুখী এতিয়া যদি এতিয়া আছো, ঘৰ লাগে আৰু মেইন কথা ঘৰটো লাগে। আৰু এতিয়া লোকৰ ঘৰত আছো, আঁঠুৱাৰ কাৰণে কালি কাজিয়া হৈছে। আঁঠুৱা যদি দিলেহেঁতেন ভাল। কাপোৰ দিছে আমাক, এতিয়া লগত পেটিকোট, চেণ্ডেল, ব্লাউজ লাগে। এটা ব্লাউজ পিন্ধি আছো, ধুই পিনি আকৌ পিন্ধিছো। ধৰ্মেশ্বৰ ছাৰে দিছে, কাপোৰ দিছে। এতিয়া কাপোৰযোৰ লগতো পেটিকোট লাগিব, ব্লাউজ লাগিব। এইযোৰ কাপোৰ এতিয়া ফুৰিবলৈ যোৱা কাপোৰ, ঘৰত পিন্ধা বস্তু নহয় ন। এতিয়া তাতো মোক পেটিকোট এটা লাগিব। আৰু কেঁচুৱা ছোৱালীজনী আছে, আঁঠুৱাখন লাগে মোৰ মেইন কথা। এতিয়া খোৱা কষ্ট পোৱা নাই, খোৱা আমাক পঞ্চায়তৰ পৰাও দিছে, ৰাইজে দিছে। ৰাইজে খোৱাটো দি আছে, খোৱাটো আমি কষ্ট পোৱা নাই। এতিয়া আজিও দি গ'লি পঞ্চায়তৰ মানুহে চাউল, দাইল, মিঠাতেল দিছে, কাপোৰ এযোৰ দিছে। খালি মোৰ মেইন কথা, এটা পৰিয়ালতো বেলেগৰ ঘৰত থকাটো অসুবিধা ন। নিজৰ ঘৰখনৰ নিচিনা লাগে, জুপুৰিটোৱে হওক, কিন্তু মোৰ ঘৰখনেই লাগে। মেইন কথা মোৰ ঘৰখন লাগে। আমাৰ ঘৰৰ একো বস্তুৱে নাই, সকলো গুচি গ'ল। একো সামৰিবলৈ নাপালো। 2 মিনিটত পানী আহি পাই গ'লি, একো বস্তুৱে সামৰিবলৈ নাপালো। নথি পত্ৰ
পৰা আদি কৰি সকলো বস্তুৱে কাপোৰ কানিৰ পৰা তাৰমানে শুবলৈও যে একোৱে নাই। আমাৰ গাৰু চব লেট কেঠা তুলি সকলোৱে আমাৰ চব গুচি গ'ল, পাতি পৰা আদি কৰি একো বস্তুৱে নাই, আছে বুলিবলৈ একোৱে নাই। গৰু আছিলে, গৰু গ'ল, ছাগলী গ'ল, একো বস্তুৱে নাই মুঠতে। গৰু পোহপাল দি গাখীৰ বিকি আপোনালোকে জীৱন নিৰ্বাহ কৰি আছিল? জীৱন নিৰ্বাহ কৰি আছিলো। এতিয়াতো একোৱে নাই দিয়া। চৰকাৰলৈ কিবা আহ্বান জনাব? চৰকাৰলৈ আহ্বান জনাইছো যাতে চৰকাৰে আমাৰ এই দুখীয়া দৰিদ্ৰ পৰিয়ালটিক ঘৰতে দি আমাক যেন থাকিবলৈ সুবিধা কৰি দিয়ে বুলি আহ্বান জনাইছো। সোণাৰীৰ পৰা মৃদুল নিবিড় বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 8।